Hello students. Last class করেছিল 13 লৈকে 7.5 এক্সারসাইজৰ 13 কুৱেশ্যন নম্বৰ 13 লৈকে কৰা হৈছিলে। এতিয়া আমি আৰম্ভ কৰিম কুৱেশ্যন নম্বৰ 14 ৰ পৰা। তো 14 কুৱেশ্যনটো আছে 3x - 1 dx ডিভাইড বাই x plus 2 হোল স্কোয়ার। এইটো আছে সব বহুত সিম্পল হয় এইটো। তো ইয়াতে তোমাৰ আছে x plus 2 হোল স্কোয়ার। তো লিখিবা কি যে 3x - 1 ডিভাইড বাই x plus 2 হোল স্কোয়ার আছে। তো হোল স্কোয়ার আছে কাৰণে দুটা হ'ব, এটা হ'ব x plus 2 কৈছিল এইবিলাক ন, আৰু এটা হ'ব x plus 2 হোল স্কোয়ার। কিউব থাকিলে আৰু এটা হ'ব, হয়নে নাই? কৈছিল এইবিলাক a b। তো 3x - 1 ইজ ইকুয়াল টু a এর লগত x plus 2 থাকিব আৰু b ৰ লগত একো নাথাকে। তো এতিয়া x ৰ ভ্যালু কি পাবা? -2 পাবা, হয় না? এইটো 0 ধৰিলে x ৰ ভ্যালু -2 আহে। তো -2 বহাই দিলে লেফট সাইড কিমান হয়? -6 - 1 -7, রাইট সাইড b পাই গলা। আৰু x ৰ ভ্যালু এবাৰ তুমি 0 বহাই দিয়া, কাৰণ আৰু বেলেগ ভ্যালু নাই আমাৰ হাতত, সেইকাৰণে আমি 0 পুট কৰিম। তো x ৰ ভ্যালু 0 পুট কৰিলে লেফট সাইড -1, রাইট সাইড টুৱাইস a প্লাস b। তো ইয়াৰ পৰা ক'বা টুৱাইস a ইজ ইকুয়াল টু -1 মাইনাস b। তো মাইনাস b তাৰমানে কিমান হ'ল? 6 হ'ল ন। তো a পালা 3। গতিকে আমাৰ যেটো 3x - 1 ডিভাইড বাই x plus 2 যেটো ফাংশন আছে ৰেশনাল ফাংশন, এই ফাংশনটো আমাৰ কি হ'ব? আৰবা পার্শিয়ালি ফ্যাক্টরাইজ হৈ গ'ল ন, পার্শিয়ালি ফ্যাক্টরাইজ হৈ গ'ল x plus 2 আৰু এটা আছে x plus 2 হোল স্কোয়ার। তো x plus 2 পদ আছে a, a মানে কি পালো 3, b মানে -7। বোথ সাইড ইন্টিগ্রেশন কৰি দিয়া হৈ গ'ল। ইন্টিগ্রেশন কৰিলে এতে হৈ যাব তোমাৰ মেইনটো এইখিনিয়ে, a b উলিয়াব লাগে। মেইন অঙ্কটো এইখিনিলৈকে হয় আচলতে, তাৰপিছত তো সৰু সৰু অঙ্ক হয় না। এই সব ইন্টিগ্রেশনবিলাক সৰু সৰু হয়। dx by x plus 2 dx by x plus 2 হোল স্কোয়ার, এইবিলাক কোৱা হৈছিল তোমালোকক। 3 ইয়াৰ এনসারটো হ'ব log of x plus 2। কিয় হয়? কাৰণ x plus 2 ডেরিভেটিভ 1 হয় আৰু এই 1 টো ওপৰত আছে। একেদৰে -7 dx by x plus 2 হোল স্কোয়ার আছে, তো এইটো পাবা -1 by x plus 2 plus c। দিয়া হৈছিল এইবিলাক কেনেকৈ হয়, লেকচাৰ ভিডিঅ'বিলাকত কোৱা হৈছিলে। মাইনাছ প্লাছ প্লাছ 7 ডিভাইড বাই এক্স প্লাছ 2 প্লাছ হৈ গ'ল এইখিনি এনচাৰ। বহুত চিম্পল কুৱেশ্যন এইটো, ঠিক আছে। মেইন কাম হ'ল এ লাগে আৰু বি লাগে। তো এ বি যেতিয়া উলিয়াবা 3 আহিছে আৰু -7 আছে, তো বহাই দিলা। তো এইখিনিলৈকেহে আচলতে পাৰ্চিয়েল যিটো আমাৰ মেথড আছে, পাৰ্চিয়েল ফেক্টৰাইজেশ্যন মেথড, এইখিনিলৈকে তোমাৰ শিকিব লাগে যে এইটো কেনেকৈ ফেক্টৰাইজ কৰে। এইখিনিলৈকে যদি এইটো উলিয়াব পাৰিছা, তো বাকি ইন্টিগ্রেশন কৰিলে হৈ যায়। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 15। তো 15 নম্বৰটো কি কৈ আছে চোৱা। কুৱেশ্যন নম্বৰ 15টো কৈ আছে dx ডিভাইড বাই x পাৱাৰ 4 মাইনাছ 1। চাবা এই কুৱেশ্যনটো চাবা, ইয়াতে আছে dx ডিভাইড বাই x স্কোয়ার প্লাস 1 x স্কোয়ার মাইনাস 1, হয় না? এইটো আছে। তো বুজিলো, অলপ বুজিলো এইখিনি। যদি তুমি ৰবা যদি কৈ আছো হা, নিলিখিবা এতিয়া, ৰবা চাই লোৱা, নিলিখিবা। এক্স স্কোয়ার প্লাস 1 এক্স স্কোয়ার মাইনাস 1ক মই লিখিলো এক্স প্লাস 1 এক্স মাইনাস 1, ওপৰত 1 আছে। যদি মই এইদৰে ব্ৰেক কৰোঁ তেতিয়া চাবা কি হ'ব। এটা এক্স প্লাস 1ৰ কাৰণে হ'ব, এটা এক্স মাইনাস 1ৰ কাৰণে হ'ব, আৰু এটা এক্স স্কোয়ার প্লাস 1ৰ কাৰণে হ'ব, হয় না? তিনিটা হ'ব, তিনিটা ফেক্টৰ আছে। এক্স প্লাস 1ৰ কাৰণে এ, এক্স প্লাস 1ৰ কাৰণে বি, এক্স স্কোয়ার প্লাস 1ৰ কাৰণে চি এক্স প্লাস ডি, দুটা আহিব না, কাৰণ এইটো কোৱাড্ৰেটিক হয়। কোৱাড্ৰেটিক থাকিলে ওপৰত কি হয় কৈছিলোঁ না, কোৱাড্ৰেটিক থাকিলে ওপৰত হয় লিনিয়াৰ চি এক্স প্লাস ডি। আমি আগতে বি এক্স প্লাস চি লিখিছিলোঁ, ইয়াতে বি অলৰেডি ইউজ কৰিছোঁ, সেইকাৰণে চি এক্স প্লাস ডি। তো কি হ'ল বুজি পাইখিনি? কনষ্টেণ্ট কিমান হ'ল? এ বি চি ডি, চাৰিটা কনষ্টেণ্ট। তো এইখিনি তোমাৰ সলভ কৰি এ বি চি ডি চাৰিটা কনষ্টেণ্টৰ ভেলু উলিয়াব লাগিব, পাৰিবা উলিয়াওঁতে, হয় না?
তো এ বি চি ডি উলিয়াব পাৰিবা তো এ বি চি ডি উলিওৱাৰ পিছত যেতিয়া তুমি ইয়াতে ভেলুগুলা বহাই দিবা তাৰপিছত ইণ্টিগ্ৰেশ্যন কৰিলে এনচাৰ আহি যাব কিন্তু এই যিখিনি মই ক'লোঁ এইখিনি হা যিখিনি মই এতিয়া ক'লোঁ এই প্ৰচেছটো বহুত দীঘল প্ৰচেছ হয় কাৰণ 4টাৰ কনষ্টেণ্ট উলিয়াবা তাতে বহুত সময় যাব ঠিক আছে তো সেইকাৰণে এই কুৱেশ্যনটোক আমি অলপ বেলেগ মেথডত কৰি ল'ম অলপ বেলেগ কৰি ল'ম যাতে আমাৰ এই কুৱেশ্যনটো অলপ ইজিলি সলভ কৰিব পাৰোঁ মানে কম সময়ৰ ভিতৰত সলভ কৰিব পাৰোঁ তো তাৰ কাৰণে চাবা আমাৰ ইয়াতে আছে 1 ডিভাইড বাই এক্স স্কোৱাৰ প্লাছ 1 আৰু আছে এক্স স্কোৱাৰ মাইনাছ 1 আমি এইটো ব্ৰেক নকৰোঁ এইটো এনেকৈ ৰাখিলোঁ এক্স স্কোৱাৰ প্লাছ 1 আৰু কি আছে এক্স স্কোৱাৰ মাইনাছ 1 ছাপ'জ এই এক্স স্কোৱাৰক মই ছাপ'জ টিৰ দ্বাৰা বুজি আছোঁ মই হা ছাপ'জ মই টিৰ দ্বাৰা বুজি আছোঁ যে এক্স স্কোৱাৰৰ জেগাত টি আছে ধৰি লওক ইয়াতে চাইডত লিখি দিয়া হুৱেৰ টি মানে হৈছে এক্স স্কোৱাৰ মই কিন্তু ইণ্টিগ্ৰেশ্যনত বহোৱা নাই চাবা লক্ষ্য ৰাখিবা ইণ্টিগ্ৰেশ্যনত বহোৱা নাই মই জাষ্ট এইটোৰ ভেলু লাগে ন ইয়াৰ ভেলুৰ কাৰণে কি কৰিলোঁ মই বেলেগ তাৰমানে এইখিনিত তুমি চোৱা অনলি এক্স স্কোৱাৰে আছে কাৰণ অনলি এক্স স্কোৱাৰ তাৰমানে এইটো এক্সৰ ফাংচনটো হৈয়ে আছে তুমি এক্স স্কোৱাৰৰ ফাংচন বুলি ভাবি ল'ব পাৰিবা কাৰণ গোটেইখিনি এক্স স্কোৱাৰ দি বনাই আছে এইটো হয় এক্স স্কোৱাৰ প্লাছ 1 এক্স স্কোৱাৰ মাইনাছ 1 মুঠতে এক্স স্কোৱাৰ আছে তো এক্স স্কোৱাৰক যদি টি ধৰি লোৱা তেতিয়া এইটো পাবা তো ইয়াৰ পৰা আমি পাৰ্চিয়েলি ফেক্টৰাইজ কৰি দিওঁ কৰাৰ পিছত ইয়াৰ পৰা কৈছোঁ হা পাৰ্চিয়েলি ফেক্টৰাইজ কৰাৰ পিছত টিৰ ঠাইত এক্স স্কোৱাৰ বহাই দিম চাই লোৱা 1 ডিভাইড বাই টি প্লাছ 1 টি মাইনাছ 1 ইয়াক তুমি লিখিবা এ ডিভাইড বাই টি প্লাছ 1 বি ডিভাইড বাই টি মাইনাছ 1 so 1 is equal to a t minus 1 t plus 1 তো t এর ভ্যালু বহাবা কি 1 বহাবা না আর t এর ভ্যালু -1 বহাবা তো 1 বহাই দিলে রাইট সাইড হইছে টুয়াইস b তার মানে b এর ভ্যালু বলা হাফ -1 বহাই দিলে 1 is equal to -1 বহাই দিলে মাইনাস টুয়াইস a তো এর ভ্যালু হয়ে আছে -হাফ হল এতিয়া এখানে বহাই দিবা 1 ডিভাইড বাই t plus 1 t minus 1 is equal to a by t plus 1 b by t minus 1 হল না এইটো চোৱা বহুত ইজিলি এইটো আমাৰ পাৰ্চিয়েলি ফেক্টৰাইজ হৈ গ'ল এতিয়া তুমি ইয়াতে এক্স স্কোৱাৰ বহাই দিয়া আমাৰ কুৱেশ্যন যেটো এক্সত আছে ন এক্স স্কোৱাৰত আছে তো বহাই দিলে হ'ল ওপৰত আছে -হাফ ডিভাইড বাই এক্স স্কোৱাৰ প্লাছ 1 আৰু ওপৰত আছে +হাফ এক্স স্কোৱাৰ -1 চোৱা হৈ গ'ল হয় না নাই পাৰ্চিয়েলি ফেক্টৰাইজ হৈ গ'ল না কিন্তু বহুত ইজিলি হৈছে কিন্তু এইটো কাৰণ আমি দুটা কনষ্টেণ্ট এ বি উলিয়াইছোঁ অলৰেডি অনলি এ আৰু বি হে উলিয়াইছোঁ বাকী মই 4টা কনষ্টেণ্ট ল'ব নালাগে ইয়াতে দুটা কনষ্টেণ্ট দি হৈ যায় এতিয়া তুমি যদি বোথ চাইড ইণ্টিগ্ৰেশ্যন কৰা এনচাৰ পাই যাবা এক্স স্কোৱাৰ প্লাছ 1 এক্স স্কোৱাৰ -1 -হাফ বাহিৰত ৰাখিলোঁ dx বাই এক্স স্কোৱাৰ প্লাছ 1 আৰু +হাফ বাহিৰত ৰাখিলোঁ dx বাই এক্স স্কোৱাৰ -1 এতিয়া ফৰ্মুলা মতে কি হ'ব এইটো হ'ব tan ইনভাৰ্স x আৰু এইটো হ'ব এইটো কি ফৰ্মুলা আছিলে এক্স স্কোৱাৰ -1 কি ফৰ্মুলা এটা আছে 1 বাই টুৱাইস a log of x minus 1 divided by x plus 1 plus c এখানে आंसर ঠিক আছে এখানে आंसर হৈ গ'ল তো এই মেথডত কৰিলে মানে আমি টি যদি ধৰি কৰো তেতিয়া হলে এইটো অংকটো অলপ ইজি হয় তাৰোপৰি আৰু ইজি কৰিব পাৰিবা সবা আৰু অলপ ইজি কৰিব পাৰিবা তুমি এইখিনি না নকৰি ডাইৰেক্ট কৰিব পাৰিবা কেনেকৈ পাৰিবা সবা মই দেখাই দিও অলপ আসলে এইখিনি आंसर এইখিনি কৰি লবা তোমালোক পৰীক্ষাত মই এটা বেলেগ এটা দেখাই দি আছো ৰবা 1 by t plus 1 t minus 1 আছে না এই উপৰখিনি তো ইয়াক তুমি যদি ডাইৰেক্ট লিখি দিয়া ইদৰে যে t plus 1 minus t minus 1 না উপৰত ইয়াতে 1 দিলা ইয়াতে 1 দিলা সবসে মিলছে নাকি চাইলছন যদি মই এলসিএম লও লহাগু লও উপৰত হ'ব t minus 1 minus এটো হ'ব তোমাৰ minus t minus 1 হয়না এটো হয় ৰবা মিত্ৰবা ৰবা মই মিলাই দিও এনে জাস্ট মিলাই আছো
এটা তুমি প্লাস মাইনাস দিয়া, এটা প্লাস দিয়া। এটা চোৱাচোন, টি প্লাস ওৱান মাইনাস টি প্লাস ওৱান, টি কেঞ্চেল, 2 হৈ আছে ওপৰত ন, সন্মুখত মই হাফ বহাই দিলোঁ, হ'ল না? হ'ল না? তেতিয়াহ'লে এতিয়া তুমি চোৱা, টিৰ ঠাইত যদি মই এক্স স্কোৱাৰ বহাই দিওঁ, টিৰ ঠাইত যদি এক্স স্কোৱাৰ বহাই দিওঁ, এক্স ৰ'বা, 1 বাই এক্স স্কোৱাৰ মাইনাছ 1, 1 বাই এক্স স্কোৱাৰ প্লাছ 1, চোৱা পাৰ্চিয়েলি ফেক্টৰাইজ হৈ গ'ল। আমি এ বি নধৰাকৈও ডাইৰেক্ট পাৰ্চিয়েলি ফেক্টৰাইজ কৰিব পাৰিলোঁ। এতিয়া তুমি যদি ইণ্টিগ্ৰেশ্যন কৰি দিয়া, এনচাৰটো এইটোৱে পাবা। মানে এইটো আৰু বেছি ইজি হৈ গ'ল। তাৰমানে ইয়াৰ পৰা তাৰমানে এই যিটো আমাৰ এই ফাংচনটো আছে, এইটো আমি বহুত ইজিলি এইখিনি পাৰ্চিয়েলি ফেক্টৰাইজ কৰিব পাৰোঁ। ইমান ডাঙৰ কেলকুলেশ্যন নহয়, এ বি ধৰিবই নালাগে। আমি এ বি ধৰি কিয় কাৰণে ধৰি লওঁ, আমি ওলাব নোৱাৰোঁ কাৰণে ধৰি লওঁ। একদম ফাৰ্ষ্ট ক্লাছত কৈছিলোঁ না, এইটো যে মেথড আৰম্ভ কৰিছিলোঁ, ফাৰ্ষ্ট যিটো ক্লাছ কৰিছোঁ এই মেথডৰ, তাতে কৈছিলোঁ যে এ বি আমি কিয় ধৰিব, যাতে আমি এইখিনি আমি ইজিলি ছল্ভ কৰিব পাৰোঁ। কিন্তু যদি তোমাৰ এইটো ছল্ভ কৰিব পাৰোঁ, যদি এনেই পাৰোঁ, তেতিয়া ডাইৰেক্ট লিখিব পাৰোঁ এ বি আমাৰ কিয় ধৰিব লাগে। কথাটো ধৰিব পাইছা নে নাই? এ আৰু বি যে ধৰি যে লৈছোঁ, একমাত্ৰ যিবিলাক আমি উলিয়াব নোৱাৰোঁ, টান লাগে, মানে সময় লাগে, সেইবিলাকৰ কাৰণে আমি এ বি ধৰোঁ। কিন্তু এইটো কুৱেশ্যনটো তুমি ডাইৰেক্ট কি কৰিব পাৰিবা, তোমাৰ এ বি ধৰাৰ কোনো প্ৰয়োজনে নাই। এই যে কৰিলোঁ না নাই মই এইদৰে, হয় না? তো এইদৰে কৰিলে তুমি এনচাৰটো পাই যাবা। এইটো আৰু বহুত ইজিলি হ'ব, 4-5টা লাইনত এনচাৰ পাই যাবা। এই অংকটোৱে 4-5টা লাইনত এনচাৰ হৈ যাব। তো এই কুৱেশ্যনটো তুমি 3টা মেথডত কৰিব পাৰিবা। 3টা মেথড মানে এনেকুৱা টাইপৰ দেখালোঁ আৰু লাষ্টটো বেছি ইজি হ'ব, ঠিক আছে? এইটো মেথড কৰিবা যিখিনি মই এইটো দেখাই দিলোঁ। নেক্সট চাবা, এইটো 15 নম্বৰ হৈ গ'ল। এতিয়া কুৱেশ্যন নম্বৰ 16 চাবা, কুৱেশ্যন নম্বৰ 16। তো 16 নম্বৰ কুৱেশ্যনটো কৈ আছে যে ডি এক্স ডিভাইড বাই এক্স এক্স পাৱাৰ এন মাইনাছ 1, এইটো চৰি প্লাছ 1 আছে। এইটো চাবা, এই কুৱেশ্যনটো অলপ ডিফাৰেণ্ট হয়, হা। অলপ ডিফাৰেণ্ট কেনেকৈ হয় আগতে বুজি লোৱা, তাৰপিছত মই বেলেগ মেথডত দেখাই দি আছোঁ তোমালোকক। চাবা, 1 ডিভাইড বাই এক্স এক্স পাৱাৰ এন প্লাছ 1 আছে। যিটো আমাৰ মেথড হয়, মেথড মতে কি হ'ব, এক্স হ'ব আৰু ইয়াতে এক্স পাৱাৰ এন প্লাছ 1 হ'ব, হয় নে নাই? মেথড মতে কৈ আছোঁ মই, যিটো আমাৰ পাৰ্চিয়েলি ফেক্টৰাইজেশ্যনৰ যিটো মেথড। ওপৰত ইয়াতে কনষ্টেণ্ট দিব লাগিব এ, ইয়াৰ ডিগ্ৰী কিমান, এন ডিগ্ৰী। ওপৰত তেতিয়াহ'লে কিমান ডিগ্ৰী পলিনমিয়েল দিব লাগিব, এন মাইনাছ 1 ডিগ্ৰী। ইয়াতে তুমি চোৱা, এইটো আছে ফাৰ্ষ্ট ডিগ্ৰী, তো ওপৰত দিছোঁ আমি 0 ডিগ্ৰী, তাৰমানে কনষ্টেণ্ট, এক কমি দিব লাগে না। তো ইয়াতে তোমাৰ আছে এন ডিগ্ৰী পলিনমিয়েল, তো ওপৰত দিব লাগিব এন মাইনাছ 1 ডিগ্ৰী পলিনমিয়েল। তো এন মাইনাছ 1 ডিগ্ৰী পলিনমিয়েল যদি বনাব লাগে, তো এনেকুৱা টাইপৰ হ'ব না, বি এক্স পাৱাৰ এন মাইনাছ 1 প্লাছ চি এক্স পাৱাৰ এন মাইনাছ 2 প্লাছ ডি এক্স পাৱাৰ এন মাইনাছ 3 প্লাছ, এইদৰে যাই থাকিব না, যাই ইয়াতে লাষ্ট তোমাৰ ধৰা কি লিখোঁ, ধৰা জেড এন মই লিখি দিলোঁ, জেড এন 1, এইদৰে থাকিব। তাৰমানে মই এইখিনি ক'ব খুজিছোঁ তোমাক, ইয়াতে নাম্বাৰ অফ কনষ্টেণ্ট এন মাইনাছ 1, নাম্বাৰ অফ কনষ্টেণ্ট ধ্ৰুৱকৰ সংখ্যা এন মাইনাছ 1টা হ'ব, আৰু ইয়াতে এটা। তো টোটেল কিমানটা হ'ব, এনটা ধ্ৰুৱক, কনষ্টেণ্ট হৈ আছে এনটা, এটা দুটা নহয়, এনটাৰ কনষ্টেণ্ট। তো তুমি এনটা কনষ্টেণ্ট উলিয়াব যদি যোৱা, বহুত সময় লাগি যাব, হয় না? আৰু অংকটো বহুত দীঘল হৈ যাব আৰু উলিয়াব নোৱাৰিবা, কাৰণ এনটা হয়, এইটো একজেক্ট নাম্বাৰ নাই, এন কৈছে। গতিকে আমি এইটো মেথড কৰিব নোৱাৰিম, ডাইৰেক্ট কৰিব নোৱাৰিম। ইয়াতে আমি কিছু মডিফাই কৰিব লাগিব। এই কুৱেশ্যনটোক আমি অলপ মডিফাই কৰি ল'ম। কথাটো বুজিছে না কিয়? কাৰণ এনটা কনষ্টেণ্ট উলিয়াওঁতে সম্ভৱ নহ'ব। তো তাৰ কাৰণে আমি এইটো অলপ, এই কুৱেশ্যনটোক আমি অলপ মডিফাই কৰিম। কেনেকৈ কৰিম চাই লোৱা, এক্স পাৱাৰ এন প্লাছ 1, এক্স পাৱাৰ এন মাইনাছ 1, এক্স পাৱাৰ এন মাইনাছ 1 দি মাল্টিপ্লাই কৰি দিলোঁ। কৰি দিলে সুবিধা কি চাবা, কিয় কাৰণে কৰিলোঁ সুবিধাটো বুজিবা। এক্স পাৱাৰ এন হ'ল প্লাছ 1 এক্স পাৱাৰ এন মাইনাছ 1 ডি এক্স, হয় না? এতিয়া যদি মই এক্স পাৱাৰ এনৰ ঠাইত জেড বহাই দিওঁ, এক্স পাৱাৰ এনৰ ঠাইত জেড বহাই দিওঁ, এক্স পাৱাৰ এনক বহাই দিলোঁ জেড, তেতিয়াহ'লে ডেৰিভেটিভ কৰিলে এন এক্স পাৱাৰ এন মাইনাছ 1 ডি এক্স ইকুৱেল টু dz। চ' ইয়াৰ পৰা ক'ব পাৰিবা এক্স পাৱাৰ এন মাইনাছ 1 ডি এক্স ইজ ইকুৱেল টু dz ডিভাইড বাই এন।
গতিকে ওপৰত আছে এক্স পাৱাৰ এন মাইনাছ ওৱান ডি এক্স, তো তাতে লিখি দিবা ডি জেড ডিভাইড বাই এন। তো ইয়াৰ পৰা 1 বাই এন বাহিৰত আহিব, থাকি যাব ডি জেড ডিভাইড বাই জেড জেড প্লাছ ওৱান। এতিয়া চোৱা কিমানটা ফেক্টৰ আহি গ'ল এতিয়া। এটা ফেক্টৰ হ'ল দুটা, আৰু দুটা কি হয় লিনিয়াৰ ফেক্টৰ, তাৰমানে ওপৰত এ আৰু বি দুটা কনষ্টেণ্ট আহিব, হয় না নাই? তোমাৰ যদি এইদৰে থাকে জেড জেড প্লাছ ওৱান, তুমি কি লিখিবা এ বাই জেড বি বাই জেড প্লাছ ওৱান লিখিবা না, দুটা কনষ্টেণ্ট হয় না নাই? তো সেইকাৰণে আমি কি কৰিলোঁ, অলপ মডিফাই কৰিলোঁ, এইটো মডিফাই কৰি এইখিনিলৈকে আনিলোঁ। মন থাকিব না কিহৰ কাৰণে আনিছোঁ? আমাৰ আগৰ মেথডত কি হয় এনটা কনষ্টেণ্ট, কিন্তু ইয়াতে কেইটা কনষ্টেণ্ট হ'ব দুটা কনষ্টেণ্ট, মাত্ৰ দুটা কনষ্টেণ্ট। তো দুটা কনষ্টেণ্ট হ'লে বেছি সময় নালাগিব, আৰু দুটা কনষ্টেণ্টৰ কথা বাদি দিয়া তুমি এইটো ডাইৰেক্ট কৰিব পাৰিবা। ডাইৰেক্ট কেনেকৈ কৰিবা চাবা, চাই লোৱা। ফেক্টৰ কি কি আছে জেড আৰু জেড প্লাছ ওৱান। ছাপ'জ মই ইয়াতে জেড পুট কৰিলোঁ, ইয়াতে জেড প্লাছ ওৱান পুট কৰিলোঁ, ওপৰত মই ইয়াতে ওৱান দিলোঁ, ইয়াতে ওৱান দিলোঁ। এতিয়া চোৱাচোন লসাগু ল'লে কি হ'ব, এলচিএম ল'লে কি হ'ব জেড জেড প্লাছ ওৱান, জেড প্লাছ ওৱানটো ইয়াতে আহিব, মাইনাছ জেড আহিব, কেঞ্চেল, কি থাকিল ওৱান বাই জেড জেড প্লাছ ওৱান, এইটোৱে আহি গ'ল, ওপৰটোৱে আহি গ'ল। তো ওপৰৰ লাইনৰ পৰা এইটো লাইন লিখিব পাৰোঁ হয়নে নাই? ডাইৰেক্ট লিখি দিলোঁ। তুমি যদি এ বি যদি ধৰি কৰা, এৰ ভেলু ওৱান পাবা, বিৰ ভেলু মাইনাছ ওৱান পাবা। কিন্তু তুমি ডাইৰেক্টতো কৰিব পাৰোঁ, এইটো বেছি ইজি হয়। এইটো পাৰ্চিয়েলি ফেক্টৰাইজ কৰাটো এ বি নধৰিলেও কৰিব পৰা যায়। যদি তোমালোকৰ অসুবিধা হয় তোমালোক উলিয়াই ল'বা এ বি ধৰি, সেইটোতো এটা মেথড আছেই, এটাতো মেথড আছে। যদি তোমাৰ অসুবিধা হয় তো মেথডটো আছেই, কিন্তু যদি ডাইৰেক্ট কৰিব পাৰা ডাইৰেক্টলি কৰিব পাৰিবা। এতিয়া তুমি চোৱা, এটা ডাইৰেক্ট ইণ্টিগ্ৰেশ্যন হ'ব, ওৱান বাই জেডৰ ইণ্টিগ্ৰেশ্যন লগ জেড, ওৱান বাই জেড প্লাছ ওৱানৰ ইণ্টিগ্ৰেশ্যন লগ অফ জেড প্লাছ ওৱান, হয় না? কাৰণ ডেৰিভেটিভ কৰিলে ওৱান হৈ যায়, জেডৰ ডেৰিভেটিভ ওৱান, জেড প্লাছ ওৱানৰ ডেৰিভেটিভ ওৱান ওপৰত আছে। কিন্তু লাষ্টত তোমাৰ ভেলু বহাই দিব লাগিব না। ৰ'বা এইটো মই এক লাইন লিখি লওঁ, লগ এ মাইনাছ লগ বি থাকিলে লগ এ বাই বি হয়। এতিয়া জেডৰ ভেলু বহাই দিম, জেড কি লৈছিলোঁ মই এক্স পাৱাৰ এন প্লাছ চি, এইটো হ'ল এনচাৰ। ঠিক আছে, এইখিনি হ'ল এনচাৰ। ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো, এই কুৱেশ্যনটো ইম্পৰ্টেণ্ট হয়, তোমালোকে অলপ প্ৰেক্টিচ থাকিবা, হ'ব না? প্ৰেক্টিচ কৰিবা এই কুৱেশ্যনটো। মই যিটো মেথড কৰি দিলোঁ এইটো মেথডত কৰিবা, প্ৰেক্টিচ কৰিবা, তাৰমানে চাবা বহুত সোনকালে হয়। ঠিক আছে, 4 মাৰ্কছ থাকে যিহেতু, তো এইখিনি চাফিচিয়েণ্ট 4 মাৰ্কছৰ কাৰণে, তুমি ইমান ডাঙৰ মেথড যাবই নালাগে। নেক্সট কুৱেশ্যন চাবা, কুৱেশ্যন নম্বৰ 17। কুৱেশ্যন নম্বৰ 17 কি কৈ আছে? 17 নম্বৰটোৱে যে কছ এক্স ডিভাইড বাই 1 মাইনাছ চাইন এক্স আৰু 2 মাইনাছ চাইন এক্স ডি এক্স, এইখিনি আছে। তো ইয়াতে চাইন এক্স কছ এক্স কৈছে, ওপৰত ডি এক্সৰ লগত কছ এক্স কৈছে, তলত আছে 1 মাইনাছ চাইন এক্স 2 মাইনাছ চাইন এক্স। তো ইয়াৰ পৰা তুমি এটা আইডিয়া পাই যাবা যে ইয়াতে আমি যদি চাইন এক্সক যদি জেড ছাবষ্টিটিউট কৰোঁ, যদি মই চাইন এক্সক যদি জেড ছাবষ্টিটিউট কৰোঁ 1 মাইনাছ জেড 2 মাইনাছ জেড যদি ছাবষ্টিটিউট কৰোঁ, তেতিয়াহ'লে এইটো ডি জেড হ'ব। কিয় হ'ব? চাইন এক্সক যদি জেড লিখোঁ তেতিয়াহ'লে কছ এক্স ডি এক্স মিলি ডি জেড হৈ যায়, সেইকাৰণে হ'ল না। এতিয়া তুমি এইখিনিক তুমি এইদৰে লিখি দিয়া ডি জেড বাই, আৰু ইজি হ'ব অলপ, জেড মাইনাছ 1 জেড মাইনাছ 2 লিখিব পাৰিবা না, দুটাতে মাইনাছ কমন লৈছোঁ। এতিয়া এই কুৱেশ্যনটো এইখিনি কৰিব পাৰিলে হৈ গ'ল। এতিয়া এইটোতো পাৰিবা, এইটো পাৰিবাতো। একদম ফাৰ্ষ্টত 1 নম্বৰ কুৱেশ্যনত যে কৰিছিলোঁ ছেইম টাইপৰ কুৱেশ্যন হৈ আছে। তুমি কৰিবা কি যে লেট 1 বাই জেড মাইনাছ 1 জেড মাইনাছ 2 ইজ ইকুৱেল টু এ ডিভাইড বাই জেড মাইনাছ 1 বি ডিভাইড বাই জেড মাইনাছ 2, এইদৰে কৰিবা। ইয়াৰ পৰা এ বি উলিয়াবা না, ইয়াৰ পৰা এ বি উলিয়াবা, এ জেড মাইনাছ 2 বি জেড মাইনাছ 1। তো তুমি জেডৰ ভেলু কি পাবা? 1 পাবা, জেডৰ ভেলু 2 পাবা। যেতিয়া তুমি জেডৰ ভেলু 1 পুট কৰিবা তেতিয়া তোমাৰ হৈ আছে এৰ ভেলু -1, হয় না? আৰু যেতিয়া তুমি জেডৰ ভেলু 2 পুট কৰিবা
তেতিয়া বিৰ ভেলু আছে +1 তো এইটো তুমি ডাইৰেক্ট কৰিব পাৰিলা হয় কথা বুজিছা না এইটো তুমি ডাইৰেক্টে কৰিব পাৰিলা হয় মই মেথডত গুচি গ'লো ডাইৰেক্টে কৰিব পাৰিলো হয় তুমি চোৱা এইটো যদি লিখা ইয়াতে z-1 লিখিলা ইয়াতে z-2 লিখিলা dz যদি মই ইয়াতে 1 দিওঁ মিলে নেকি চাই লোৱা z-2 ইয়াতে আহিব আৰু z-1 ইয়াতে আহিব তো z-2 z-1 তাৰমানে ইয়াতে মাইনাছ দিব লাগিব ইয়াতে প্লাছ দিব লাগিব এতিয়া চোৱা মিলিছে না নাই চাই লোৱা মিলিছেতো না তো ডাইৰেক্টে ক'ব পাৰিলোঁ হয় এইটো নকৰিলেও হয় এইখিনি নকৰিলেও হয় যদি তুমি ডাইৰেক্ট কৰিব পাৰা ডাইৰেক্ট কৰিবা আৰু যদি কৰিব পৰা নাই তেতিয়াহ'লে এই যে মই এইখিনি যে কৰি আছিলোঁ এই মেথডত গুচি যাবা ঠিক আছে এই মেথডত গুচি যাবা যদি অসুবিধা হয় তেতিয়াহ'লে আৰু যদি পাৰিছা তেতিয়াতো ডাইৰেক্টে যাবা তুমি কোনো অসুবিধাই নাই এইবিলাকত ডাইৰেক্ট কৰিব পাৰিবা তো dz ডিভাইড বাই z-1 dz ডিভাইড বাই z-2 তো ইয়াৰ আনসাৰ হ'ব log of z-1 আৰু ইয়াৰ আনসাৰ হ'ব log of z-2 প্লাছ c তো log a বাই b হ'ব না a বাই b মাইনাছ ক'ত আছে চোৱা log a মাইনাছ log b থাকলে হয় না তো মাইনাছটো ক'ত আছে আগতটোতে আছে তো log a মাইনাছ log b তো আমি লিখিছোঁ log a বাই b তো log z মানে sin x এইখিনি এনসাৰ হৈ গ'ল বহুত শৰ্টকাট হৈ গ'ল না বহুত শৰ্টকাট হৈ গ'ল চোৱা অলপতে হৈ গ'ল হ'ব না যদি এইটো অসুবিধা হৈছে তোমালোকৰ তেতিয়াহ'লে তুমি এ বি উলিয়াই কৰিবা সেইটো বহুত ইজি সেইটো হৈ যাব নেক্সট কুৱেশ্যন চোৱা কুৱেশ্যন নম্বৰ 18 নম্বৰ কুৱেশ্যন 18 কুৱেশ্যনটো কৈ আছে x² + 1 x² + 2 ডিভাইড বাই x² + 3 x² + 4 এইটো কৰিব লাগে তো ইয়াতে তুমি চাবা ওপৰত ডিগ্ৰী কিমান ওপৰত ডিগ্ৰী কিমান হ'ব ওপৰত ডিগ্ৰী হ'ব 4 আৰু তলত ডিগ্ৰী 4 গতিকে ডিভাইড কৰিব পাৰিম যেহেতু ডিগ্ৰীটো সেম হয় গতিকে আমি ডিভাইড কৰিব পাৰিম কিন্তু ডিভাইড কৰাৰ আগতে চাবা মই যেটো মেথড কৰি দিম এইটো মেথড ট্ৰাই কৰা এইটো মেথড ট্ৰাই কৰা ভাল লাগিব তাৰ মানে বেলেগ বেলেগ মেথড কৰিব পৰা যায় কিন্তু কিছুমান মেথড হয় যিবিলাক পৰীক্ষাৰ কাৰণে ইজি হয় তাৰমানে পৰীক্ষা তোমাৰ বেছি ডাঙৰ হ'লে কৰিব নোৱাৰিবা বেছি ডাঙৰ হ'লে এটা মিডিয়াম সাইজৰ হ'লে হৈ যায় কিন্তু বেছি ডাঙৰ হ'লে অসুবিধা হয় আৰু মনত ৰাখোতে অসুবিধা হয় এইবিলাক চাবা ইয়াতে চোৱা এই কুৱেশ্যনটোত গোটেইকেইটা চোৱা x² হয় তাৰমানে এইটো x² ফাংচন বুলি ক'ব পাৰোঁ এক্সৰ ফাংচনটো আছে এইটো কথা বেলেগ x² ক'ব পাৰোঁ x² হয় নাই গতিকে এই ফাংচনটোত x² হয় না তো আমি কি কৰিম এই যে x² + 1 x² + 2 x² + 3 x² + 4 এই যে আছে ইয়াতে আমি কি কৰিম t লিখি দিম এই আগতে এটা অংক কৰিলোঁ যে অলপ আগতে x² জায়গাত t বহাই যাম t বহাই দিয়াৰ লগে লগে চোৱা ওপৰত ডিগ্ৰী 2 তলত ডিগ্ৰী 2 ঠিক আছে না এতিয়া কৰিবা ডিভাইড এতিয়া তুমি কৰিবা কি ডিভাইড কৰিবা চোৱা ডিভাইডখিনি চাই লোৱা আমি ব্ৰেক ইয়াতে নকৰোঁ ডাইৰেক্ট ইয়াতে লিখি দিম ওপৰত কিমান হয় t² + thrice t + 2 হয় না ওপৰত twice t আৰু t thrice t আৰু 2 হয় না আৰু ডিভাইড কৰিম কি কৰিম t² + 7t + 12 চোৱা চাই লোৱা t² 70 আৰু 4 গুণ হয় না তো 12 তো একবাৰ যাব t² 70 12 মাইনাছ কৰি দিয়া মাইনাছ কৰি দিলে এইটো হৈছে -40 আৰু এইটো হৈছে -10 ঠিক আছে না সো ইয়াৰ পৰা পাবা 1 আৰু ৰিমাইণ্ডাৰ থাকি গ'ল 40 - 10 ডিভাইড বাই t + 3 আৰু t + 4 হৈ গ'ল নে এইটো তুমি নাম্বাৰ দি থৈ দিয়া এক নম্বৰ ৰবা এই মাইনাছটো মই বাহিৰত লৈ যাওঁ এক লাইন লিখি লওঁ 1 -
4t minus 10 sorry plus 10 আৰু এটা হ'ব t plus 3 t plus 4 এতিয়া তোমাৰ কাম হ'ব এতিয়া তোমাৰ কাম হ'ব কি ৰবা লিখি লৈ কিনি এতিয়া তুমি কৰিবা কি এই 4t plus 10 divide by t plus 3 t plus 4 ক পাৰ্চিয়েলি ফেক্টৰাইজ কৰিবা তো পাৰ্চিয়েলি ফেক্টৰাইজ কৰোঁতে মোৰ অসুবিধা হয় কাৰণ মই ইমান ধৰিব পৰা নাই সেইকাৰণে কি কৰিম আমি a আৰু b ইউজ কৰিম কথাখিনি ক্লিয়াৰ হৈছেনে a b কি ইউজ কৰিম যেটো আমি ডাইৰেক্ট লিখিব নোৱাৰিম সেইকাৰণে এইটো লেট তো ইয়াৰ পৰা ক'বা 4t plus 10 is equal to a t plus 4 b t plus 3 ঠিক আছে না এতিয়া t equal to minus 3 বহাবা t equal to minus 4 বহাবা minus 3 বহাই দিলে কিমান হয় চাবা minus 12 plus 10 তাৰমানে হৈছে minus 2 আৰু ৰাইট সাইড হৈ আছে a হৈ গ'ল এর ভ্যালু পাই গ'লা minus 4 বহা minus 4 বহালে লেফট সাইড চোৱা কিমান হয় minus 16 plus 10 তাৰমানে হৈ গ'ল minus 6 ৰাইট সাইড চাবা minus 4 বহাই দিলে এইখিনিত minus 1 গতিকে b হল 6 আই গ'ল ab তো ab লৈ ইয়াতে বহাই দিবা 4t plus 10 divide by t plus 2 t plus 4 is equal to a divide by a মানে minus 2 আর b মানে 6 t plus 2 t plus 4 হল গতিকে এইখিনি লৈ তুমি এই ইয়াতে বহাই দিবা এই ওইটো 1 নম্বৰ দি দিও ৰবা এটো 1 নম্বৰ দি দিও এই 1 যেটো আছে এটোত বহাই দিম therefore 1 implies x square plus 1 x square plus 2 divided by x square plus 2 আৰু নাই x square plus 3 আছে না এ ভুল কইলো না কিবা ভুল কইছো ৰবাচোন এইখানে 3 হ'ব এইখানে 3 হ'ব মই 2 লিখি দিছো এইখানে হ'ব 3 বাকি ঠিকই আছে বাকি উপরটো ঠিকই লিখা হইছে ঠিক আছে বাকি ঠিক আছে গতিকে ইয়াতে তোমার হবো এইখানে হবো 3 আর ইয়াতে আছে x স্কয়ার প্লাস 4 তো 1 প্লাস এই উপর চোয়া 1 নম্বরটা চোয়া এটো 1 অপশন মাইনাস আছে 1 মাইনাস 1 মাইনাস তো ইয়ার এখানে আছে না এখানে ভ্যালুটা পালো বহাই দিবা minus 2 divided by t plus 3 और 6 divided by t plus 4 বহাই দিলো তো ইয়ার পিছৰ খিনি হ'ব 1 minus minus plus 2 divided by x square plus 3 আমি x square ধৰিছিলো যে 6 divided by x square plus 4 সোয়া পার্শিয়ালি ফ্যাক্টরাইজ হৈ গল হয় না এই লাইনখিনি চোৱা তুমি পার্শিয়ালি ফ্যাক্টরাইজ হৈ গল নাই এতিয়া তুমি কৰিবা ইন্টিগ্রেট বাস হৈ যাব आंसर তো এইখিনি যে মই কৰিলো এই প্রসেসত কৰিবা বেছি সময় নালাগে কিন্তু তুমি যদি x স্কয়ার হিসাবত যদি যোৱা বহুত দীঘল হ'ব তুমি কৰি চাবা 4টা কনস্ট্যান্ট আহিব কাৰণ 4 ডিগ্ৰী পলিনোমিয়াল হয় 4টা কনস্ট্যান্ট আহি যাব তো সেইবিলাক মেথডত নাযাবা এইটো মেথডত অলপ প্র্যাকটিস কৰিবা প্র্যাকটিস কৰিলেই আহি যাব ঠিক আছে এটা কৰা ইন্টিগ্রেশন কৰা হৈ গল आंसर আৰু ইন্টিগ্রেশন করলে आंसर হে x স্কয়ার প্লাস 1 x square plus 2 divided by x square plus 3 x square और बराबर कौन सा है x square plus 4 dx is equal to dx होबो और 2 बाहिरत dx divided by x square plus एटो तुम √3 होल स्क्वायर लिखि दो हां फॉर्मूला होबो और एटो होबो 6 dx by x square plus 2 square सो गोटेटा फॉर्मूला হৈ আছে প্রথমটোৰ आंसर হ'ব x সেকেন্ডটোৰ आंसर হ'ব 1 by a tan inverse x by a
প্লাছ এইটো চেম 1/a tan ইনভাৰ্ছ x/a প্লাছ এইখিনি এনচাৰ 6ক 2ৰে কেঞ্চেল কৰি এক লাইন লিখিব পাৰিবা এইখিনি এনচাৰ হৈ গ'ল এই কুৱেশ্যনটো বহুত দীঘল হয় আচলতে হা কিন্তু এইটো মেথড কৰিবা তথাপিও এক্সামত আহিলে কৰিব পৰা যাব বেছি ডাঙৰ নহয় আৰু কিন্তু তুমি বেলেগ মেথড ইউজ কৰি চাবা বহুত দীঘল অংক হ'ব এইটো হ'ব যদি অসুবিধা হৈছে আকৌ একবাৰ চাই লোৱা ভিডিঅ'টো এই মানে এই কুৱেশ্যনৰ এনচাৰটো নেক্সট চাবা এইটো আমাৰ হ'ল 18 অ'কে কুৱেশ্যন নম্বৰ 19 চাবা 19 নম্বৰটো আছে 19 নম্বৰ কৈ নিদিওঁ মই জাষ্ট অলপখিনি কৰি দিওঁ twice x ডিভাইড বাই x স্কোৱাৰ প্লাছ 1 আৰু আছে x স্কোৱাৰ প্লাছ 3 এইখিনি আছে dx আছে তো x স্কোৱাৰ আছে কিন্তু ওপৰত twice x আছে তো এইখিনিৰ পৰা তুমি বুজি পাবা কি যে x স্কোৱাৰক z ধৰিব লাগিব তেতিয়া ওপৰখিনি dx হৈ যাব dz হৈ যাব তো ইয়াতে তুমি লিখিবা এইটো z প্লাছ 1 আৰু এইটো লিখিবা z প্লাছ 2 তো ওপৰত হ'ব dz চাইডত লিখি দিয়া যে x স্কোৱাৰ মানে আমি z ধৰিছোঁ সেইকাৰণে twice x dx মেলি dz পোৱা গৈছে এতিয়া এইখিনি কৰিব পাৰিলে হৈ যাব সৰি 3 আছে ভুল হৈ আছে কিয় এইখিনি 3 হৈ আছে না 3 তো এইখিনি কৰিব পাৰিবা তো a/z+1 b/z+3 তো সলভ কৰিলে তুমি a b পাই যাবা তাৰপিছত ইণ্টিগ্ৰেশ্যন কৰিলে log z+1 আহিব আৰু log z+3 আহিব খালি a আৰু b ৰ ওপৰত ডিপেণ্ড কৰিব কৰি চাবা এইটো না কুৱেশ্যন নম্বৰ 20 কুৱেশ্যন নম্বৰ 20 কৈ আছে dx by x power 4 minus 1 এতিয়া চাবা সেম কুৱেশ্যন হয় এটা কৰিলোঁ যে অলপ আগতে সেই কুৱেশ্যনটো নিচিনাই হয় না এইটো আগত কৰিছোঁ চাই লোৱা এইটো আছিলে এইটো চোৱা dx by x power n plus 1 আৰু এইটো আছে dx by x power 4 minus 1 মানে n আছিলে ইয়াতে 4 আছে তো তাতে তুমি nটা কনষ্টেণ্ট পাইছিলা মানে সেই দেখাইছিলোঁ যে তো একেদৰে ইয়াতে 4টা কনষ্টেণ্ট পাবা 4টা নাই ইয়াতে পাবা 5টা সৰি 4টা কনষ্টেণ্ট ঠিক আছে 4টা কনষ্টেণ্ট পাবা তো সেইকাৰণে কি কৰিবা এইটো বেলেগ মেথড কৰিবা মডিফাই কৰিব লাগিব x³ দি মাল্টিপ্লাই যেনেকৈ x পাৱাৰ n-1 দি মাল্টিপ্লাই কৰিছিলোঁ তো নেক্সট লাইন হৈ আছে x³ dx ডিভাইড বাই x পাৱাৰ 4 x পাৱাৰ 4 minus 1 তো যদি এইখিনি z ধৰি লোৱা তেতিয়া হ'ব z-1 আৰু ওপৰত যাব dz ডিভাইড বাই 4 কিয় হ'ব চাই লোৱা x পাৱাৰ 4ক z ধৰিলোঁ তেতিয়াহ'লে 4x পাৱাৰ 3 dx is equal to dz so x³ dx ৰ ভেলু হয় dz by 4 এইখিনি লিখিছোঁ তো 1/4 বাহিৰত যাব dz by z z-1 এতিয়া এইখিনিতো পাৰিবা কৰিব পাৰিবা না 1/z 1/z-1 চোৱাচোন মিলছে নেকি ওপৰত z-1 এইপিনে -z উল্টা হৈ গ'ল না ইয়াতে -1 দিলোঁ ইয়াতে +1 দিলোঁ এতিয়া চোৱাচোন হৈছে না এইপিনে হ'ব -z+1 আৰু এইটো হ'ল +z হয় এতিয়া ঠিক আছে চাই লোৱা এইটো তুমি এলচিএম লৈ চোৱা ওপৰটো পাই যাবা তো log of z আৰু এইটো হয় এইটো মাইনাছ আছে log of z-1 প্লাছ c এইটো আচলতে তোমালোকে নিজে কৰিব পাৰিলা হয় কৰি দি আছোঁ নিজে ট্ৰাই কৰা এইটো হয় log of z-1 by z plus c লাষ্টত z ৰ ভেলু পাই দিবা log z মানে x power 4 minus 1 divided by x power 4 plus c হৈ গ'ল এইখিনি ঠিক আছে এইটো নিজে কৰিব পাৰিলা হয় 20 নম্বৰটো নিজে কৰিব পাৰিলা হয় হ'ব নেক্সট 21 বহুত কেইটা হৈ গ'ল আজি 21 তো 21টো হৈ আছে এইটো কৰিলে শেষ হৈ যাব e power x minus 1 এইটো আছে এই কুৱেশ্যনটো চাবা এইটো তুমি ডাইৰেক্ট ধৰিব নোৱাৰিবা যে এইটো কি কৰিব লাগিব ডাইৰেক্ট বুজা নাযায় তো সেইকাৰণে কৰিবা কি এইটো অলপ এইটো মনত ৰাখিব লাগিব তুমি এইটো এক্সাম হলত ডাইৰেক্ট মনত কৰিব নোৱাৰিবা এইটো তুমি e power x দি মাল্টিপ্লাই কৰিব লাগিব
ঠিক আছে, কৰিব লাগিব। কিয় কৰিব লাগিব? তেতিয়াহে কি হয়, এইটো জেড ধৰিলে মানে ই পাৱাৰ এক্সক ওপৰতটো ডি জেড আহি যায়। চোৱা, ই পাৱাৰ এক্স ডি এক্স মানে ডি জেড, এইটো চোৱা আহি গ'ল। এতিয়াতো আগৰ কুৱেশ্যনটো হৈ গ'ল না, এই মাত্ৰ কৰিলোঁ যে -1/z z - 1 হয় না? ডি জেড -z প্লাছ 1, চোৱা লগাব ল'লে কি হয়, এই 1 থাকে, ওপৰত 1টো আছে। গতিকে এতিয়া তুমি ইণ্টিগ্ৰেশ্যন কৰি দিয়া, এইটো হ'ব মাইনাছ লগ জেড, এইটো হয় লগ অফ, ৰ'বা এইটো প্লাছ, এইটো প্লাছ, এইটো প্লাছ, তো এইটো হ'ব জেড - 1 প্লাছ চি। গতিকে লগ অফ জেড - 1টো ওপৰত হ'ব, জেডটো তলত হ'ব। কিয়? লগ এ মাইনাছ লগ বি আছে, তো লগ এ বাই বি হয়। তো লগ ই পাৱাৰ এক্স - 1 ডিভাইড বাই ই পাৱাৰ এক্স প্লাছ চি হৈ গ'ল। ক্লিয়াৰ? এতিয়া অপশ্যনেল কুৱেশ্যন দুটা আছে। অপশ্যনেল কুৱেশ্যন 22, তোমাক কৈছে এক্স ডি এক্স ডিভাইড বাই এক্স - 1 এক্স - 2, এক্স - 1 এক্স - 2। তো এটা দুটা কনষ্টেণ্ট, এ বাই এক্স - 1, এক্স - 1 এক্স - 2 আছে। তো কি লিখিবা? এ বাই এক্স - 1 আৰু বি বাই এক্স - 2। তো ইয়াৰ পৰা তুমি এ বি উলিয়াবা, এ বি উলিয়ালে তাৰপিছত ইণ্টিগ্ৰেশ্যন কৰিলে এনচাৰ আহি যাব লগ এক্স - 1, এইটো আহিব লগ এক্স - 2। এ বি চাবা, এ বি কিমান আহে, তো সেই হিচাপত তোমাৰ এনচাৰটো চেঞ্জ হ'ব। ঠিক আছে, সেই হিচাপত এনচাৰটো চেঞ্জ হ'ব। ডাইৰেক্টো মিলাব পাৰিবা, চাচোন ডাইৰেক্ট মিলাই দিওঁ, চাবা চাবা বুজি লোৱা। মই এতিয়া ছাপ'জ 2 দিলোঁ, এইটো 1 দিলোঁ, আৰু এইটো ধৰক মাইনাছ দিওঁ, চোৱাচোন মিলে নেকি? এলচিএম ল'লে কি হয় চোৱা, টুৱাইছ এক্স মাইনাছ কিমান হয়, টুৱাইছ এক্স মাইনাছ 4 হৈ যায়, আৰু এইটো হয় মাইনাছ এক্স প্লাছ 1। নিমিলে না, এইখিনিত নিমিলে। তো এক কাম কৰোঁ, ইয়াতে তুমি 1 দিয়া, 1, আৰু ইয়াতে তুমি 2 দিয়াচোন। এতিয়া চোৱাচোন, এক্স - 2 মাইনাছ টুৱাইছ এক্স মাইনাছ 1 মাইনাছ প্লাছ 1, এতিয়া কিমান হয়? মাইনাছ প্লাছ 2 কেঞ্চেল যায়। এতিয়া হৈ আছে কিন্তু, চাই লোৱা হয় না? এতিয়া হৈ আছে নে নাই? তুমি এতিয়া মাইনাছ দিয়া, এতিয়া প্লাছ দিয়া, চোৱা এতিয়া হৈছে। চোৱা, চাই লোৱা। যদি মই এলচিএম লওঁ, এটা এইখিনি যদি মই এলচিএম লওঁ, কি হ'ব? এক্স - 1 হ'ব, এক্স - 2 হ'ব, ওপৰত হ'ব কি মাইনাছ এক্স প্লাছ 2, আৰু এইখিনিত হয় প্লাছ টুৱাইছ এক্স মাইনাছ 2। চোৱা ওপৰত কিমান হয়, এক্স, এক্স - 1 এক্স - 2, চব মিলছে। এইটো তুমি ডাইৰেক্টো কৰিবা, কোনো অসুবিধা নাই। আমি এ বি কেতিয়া লিখোঁ? যেতিয়া আমি মিলাব নোৱাৰোঁ। আৰু এইটো অপশ্যনেল কুৱেশ্যন হিচাপত মই কৰি আছোঁ। তো এনচাৰটো আহিব এনেকুৱা, লগ অফ এক্স - 1 আৰু আহিব 2 লগ অফ এক্স - 2 প্লাছ চি। এইখিনি থাকিব এক্স ডি এক্স, এক্স ডি এক্স ডিভাইড বাই এক্স - 1 এক্স - 2। গতিকে তোমাৰ হৈ আছে ইয়াতে লগ অফ এক্স - 2, এইটো হোল স্কোৱাৰ হৈ যাব না, এই পাৱাৰত আহি যাব, এই সন্মুখৰটো, আৰু মাইনাছ হৈ আছে কাৰণে ডিভাইড হ'ব এক্স - 1 প্লাছ চি। গতিকে কোনটো অপশ্যন হ'ল? চাই লোৱা, অপশ্যনটো মিলাই চোৱা। অপশ্যন হৈ আছে এক্স - 2 হোল স্কোৱাৰ আছে, অপশ্যন চি বি, বি অপশ্যনটো হৈ আছে, অপশ্যন বি হ'ব। আৰু 23 যিটো কুৱেশ্যন আছে, কৰি ল'বা, এইটো পাৰিবা। 23 কুৱেশ্যন নম্বৰটো তোমাৰ ইয়াৰ নিচিনা হ'ব, এই অলপ আগত কৰিলোঁ যে, ক'ত গ'লে, এইটো ইয়াৰ নিচিনা ইয়াৰ প্ৰায় ইয়াৰ নিচিনাই কৰিব পাৰিবা, এনেকুৱাই কৰিব পাৰিবা। কৰি চাবা না, শ্বৰ্টকাট কৰি চাবা, হ'ব। তো 7.5 এক্সাৰচাইজটো কমপ্লিট দিয়া, থেংক ইউ।